নমস্কাৰ পুনৰ এটি ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি একেবাৰে আপোনালোকৰ পাকঘৰতে পোৱা কেইবিধ সামগ্ৰীৰে আমাৰ স্কিনখনৰ প্ৰয়োজনীয় এটা ফেচ পেক তৈয়াৰ কৰিবলৈ। তাৰ কাৰণে মই ইয়াত ব্যৱহাৰ কৰিছোঁ পিঠাগুড়ি। পিঠাগুড়িত আপোনালোক জানেই যথেষ্ট পৰিমাণৰ ভিটামিন থকাৰ লগতে ইমিউনি এচিডো পোৱা যায় আৰু পিঠাগুড়ি আমাৰ যিবিলাক ডেড স্কিন থাকে এইবিলাক গুচোৱাটো সহায় কৰে। ইফালে মই ব্যৱহাৰ কৰিছোঁ দৈত এণ্টি মাইক্ৰবিয়েল এণ্টি অক্সিডেণ্ট ভৰপূৰ পৰিমাণত পোৱা যায় আৰু দৈয়ে আমাৰ যিবিলাক ফাংগাল ইনফেকশ্যন থাকে, আমাৰ যিবিলাক স্কিনৰ জাৰ্মছ থাকে এইবিলাক নোহোৱা কৰাটো যথেষ্ট পৰিমাণে সহায় কৰে। আৰু এইফালে মই একেবাৰে ঘৰতে প্ৰাকৃতিকভাৱে পোৱা এল'ভেৰা ব্যৱহাৰ কৰিছোঁ। আপোনালোকৰ যদি ঘৰত এল'ভেৰা নাই, দোকানৰ এল'ভেৰা জেলো ব্যৱহাৰ কৰিব পাৰে। এল'ভেৰাই আমাৰ স্কিনখন হাইড্ৰেট কৰি ৰখাত যথেষ্ট পৰিমাণে সহায় কৰে। আৰু এইফালে মই লৈছোঁ মৌৱে আমাৰ স্কিনখন গ্ল' কৰাত সহায় কৰাৰ লগতে মৌত থাকে হেলৰিক এচিড, গতিকে মৌ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে।